শিৱসাগৰত দিন দুপৰতে চাঞ্চলকৰ ডকাইতি কাণ্ড শিৱসাগৰ চহৰৰ গাতে লাগি থকা হলগুৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ৰাম নাথৰ বাসগৃহত অস্ত্ৰধাৰী ডকাইতৰ দলৰ লুটপাট দুজনীয়া পিষ্টলধাৰী ডকাইতে মৃত্যুৰ ভাবুকিৰে লুটি লৈ গ'ল বৃহৎ পৰিমাণৰ সোণৰ গহনা নগদ দুপৰীয়া প্ৰায় 11:20 মানত সংঘটিত হয় এই ডকাইতিৰ ঘটনা জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতে সংঘটিত হৈছে এই ভয়ংকৰ লুটপাটৰ ঘটনা স্থানীয় এটা পৰিয়ালৰ বাসগৃহত লাগি থকা চিচি কেমেৰাত আবদ্ধ হৈছে দুই সন্দেহজনক ডকাইতৰ অৱস্থিতি ডকাইতি কাণ্ডৰ সময়ত জয়ৰাম নাথৰ জীয়ৰী অকলে বাসগৃহত আছে যুৱতী গৰাকীক পিষ্টল দেখুৱাই অলংকাৰৰ লগতে নগদ ধনো লৈছে ডকাইতৰ দলটোৱে যুৱতী গৰাকীক ভয় ভাবুকি দেখুৱাই দুই পিষ্টলধাৰী ডকাইতে প্ৰায় 15 পৰা 20 মিনিট ধৰি লুটপাট চলাই পৰিয়ালটো বৰ্তমানলৈকে একেটা অঞ্চলতে তিনিটাকৈ ডকাইতি কাণ্ড সংঘটিত হৈছে আৰক্ষীৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ ডকাইতৰ দলক চিনাক্তকৰণত ব্যৰ্থ হলে আৰক্ষী চকী ঘেৰাওৰ হুংকাৰ আইন শৃংখলা সম্পন্ন মানে কি আমাৰ লোকেল থানা আছে আমাৰ নিৰাপত্তা দিবৰ কাৰণে আছে এই থানাত একো ব্যৱস্থা আজিলৈকে কৰা নাই ওচৰতে 3 ঘৰমান এনেকুৱা ডকাইত হৈ গৈছে মানে এতিয়া অলপ দিনৰ আগতে প্ৰায় 3-4 মাহমান হৈছে আমাৰ হাজিগা বুলি কয় হলগুৰি নামটো মই নামটো নাজানো এই হাজিগাখন মানে ডকাইত হৈ গৈছে দিন দুপৰতে ডকাইত উত্তম হাজিগা দিন দুপৰতে ডকাইত হৈ গৈছে তাৰপৰা আজিও আমাৰ গৃহতে তেনেকৈ মানে হৈছে এনেকুৱা ঘটনা হৈ গৈছে এইটো একদম ভাল হোৱা নাই নহয় এইটো মানে আৰু থানাই কি কৰিছে আৰু আমি নহয় এনেকৈ মানে জীয়াই থাকিবই নোৱাৰিম দিন দুপৰতে যে টেটুত চাপা দি যদি বস্তু নিবলৈ হয় কেনেকৈ হ'ব বাৰু এনেকৈ নহ'ব এই ওচৰতে নহয় এই থানা হেৰি কৰিছে তেওঁলোকে ব্যৱস্থা কৰক এইবিলাক নহ'লে আমাৰ গোটেই সমাজ ওলাই যাব আমাৰ সমাজ ওলাই গৈ আমি মানে এইটো মানে প্ৰতিবাদ কৰিম এইবিলাক বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওপৰত চাওক আমি জনাম যে তেওঁ ব্যৱস্থা কৰক কিবা তেওঁ যিহেতু আৰক্ষী বিভাগত আছে যিহেতু গতিকে আহি তেওঁ অন্ততঃ ব্যৱস্থাটো কৰক তেখেতে এনেকৈ আমাক জীয়াই থাকিব লাগিব অন্ততঃ প্ৰায় দিনৰ 11-20 মিনিটত মোৰ ছোৱালী শ্ৰীমতী গায়ত্ৰী নাথ তাই অকলশৰে আছিলে ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে দুজন লোক আহি সোমালেহি সোমাই মানে তাৰ মুখত সোপা দি বন্দুক দেখুৱাই তাই কোনো চিঞৰ বাখৰ নকৰিবি মানে পিছফালে ধৰি তাইক মানে ক'ত বস্তু আছে উলিয়াই দিয়ে নহ'লে মাৰি থৈ যাওঁ এনেকুৱাবোৰ চাউণ্ড দি তাইক ভিতৰলৈ আলমাৰীলৈ লৈ গৈছেগৈ আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে পইচা 20,000 আজি লৈ গৈছে আৰু তাইক কৈছে দেখিবি মাত নামাতিবি লগে লগে মাৰিম প্ৰথম সুধি লৈছে দেউতাক আছে নে নাই নথকা অৱস্থাত তাই এইটো কৰিছে চুচাই ফুৰিছে গোটেই ঘৰটোতে বন্দুক লৈ আহিছে এটা দুজন ল'ৰা এজন ওখ এজন আমাৰ চাপৰ কিমানমান টকা বস্তু নিছে কমেও 5 লাখ মান টকা মান নিছে পইচা কেছ পইচা 20,000 লৈ গৈছে সেইটো মনত আছে একো নাই আৰু সোণৰ মালৰ ভিতৰত আঙুঠি এটাও নাই সকলো লৈ গ'ল নাৰ্ভাছ কৰিছে আৰু প্ৰায় 10 মিনিটৰ পিছতে পুলিচ আহিছে তাই লগে লগে ইনফৰ্ম কৰিছে জয়সাগৰ থানা